আজি কথা হইছো মীৰা বৰঠাকুৰ গোস্বামীৰ সৈতে বহুখিনি কথা আসলতে তেওঁৰ আমি শুনুৱাইছো কিন্তু তেওঁৰ কবলগীয়া এনে কিছু কথা আছে অহা 5 বছৰলৈ আমাৰ ওচৰত থাকি যাব সেইখিনি কথা যিখিনি কথা হয়তো আপোনাক সহায় কৰিব পুনৰবাৰ স্বাগতম জনাইছো বিৰতিলৈ যোৱাৰ পূৰ্বে মই উল্লেখ কৰিছিলো আসলতে এগৰাকী মহিলা হিচাপে আপুনি আদৰ্শ স্বৰূপ হওক বিশেষকৈ মহিলাক আগুৱাই নিয়াৰ ক্ষেত্ৰত বহু ক্ষেত্ৰত কোৱা হয় পূৰ্ব যিকেইগৰাকী সাংসদ আপুনি অকণমান নাম লৈছিল ৰেণুকা দেৱী বৰকাকতি যিগৰাকী আমি মহিলা সাংসদ হিচাপে প্ৰথম আমি তেওঁৰ নাম লওঁ 1977 চন তেওঁ যেতিয়া সাংসদীয় অসমৰ পৰা গৈছিল তাৰ পিছত আমি তিনিবাৰকৈ পালে বিজয়া বাইদেউক তাৰপিছত যোৱাবাৰ পালে আমি কুইন বাইদেউক আৰু যদি সৌভাগ্যই লগ দিয়ে তেন্তে আমি এবাৰ আপোনাক পাম সেই আগৰ তিনিগৰাকী মহিলাৰ ভিতৰত কোনগৰাকী মহিলাক আপুনি মনে প্ৰাণে স্মৰণ কৰে কোনগৰাকী মহিলাৰ কাম কাজে আপোনাক উদ্বুদ্ধ কৰে বা কোনগৰাকী মহিলাৰ দৰে আপুনি হ'ব বিচাৰে স্যাৰ বিজয়া বাইদেউক আপুনি নচাত কৰিব নোৱাৰে বিজয়া বাইদেউ যেতিয়া এমপি আছিল কাম কি কৰিছে তে বেলেগ কথা বাইদেউ বিজেপিতে আছিল বিজয় বাইদেউ বহুত এক্টিভ আছিল মানে মই কাম কি কৰিছে কিমান স্কিম আনিছে কিমান প্ৰজেক্ট দিছে হেতু ক্ষেত্ৰত বাইদেউ পাৰফৰমেন্সটো মই নকওঁ বাইদেউ শ্ৰদ্ধা কৰোঁ বাইদেউ বহুত এক্টিভ আছিল বাইদেউ মানুহৰ মাজত আছিল জনতাই হেতুৱে বিচাৰে যে মানুহৰ মাজত লাগি থকা মানুহ এগৰাকী বিচাৰে বাইদেউ কিমান কৰিব পাৰিছিল স্মাৰ্ট কিমান এমপি হৈছিল কিমান মানে আনিছিল হেতু মই নকওঁ কুইন বাইদেউক মই এজ এ পাৰ্সনস বাইদেউ বহুত পলাইট অভিজাত ফেমিলিৰ এগৰাকী ভদ্ৰ অভিজাত মহিলা বাইদেউ যিটো মানে ড্ৰেছে পোছাকে হাবলিততা যিটো আছে সহজ মনৰ এগৰাকী অধিকাৰী কিন্তু এমপি হিচাপে বাইদেউ একচুয়ালি ইমানটো জেমেলা ল'ব নোৱাৰিলে হেতু বাইদেউক মই উইথ ডিউ ৰেসপেক্ট কৈছো বাইদেউ মোক বেয়া পাব নালাগে বাইদেউ এগৰাকী অভিজাত ফেমিলিৰ অভিজাত মহিলা তেওঁলোকৰ ওচৰলৈ আপুনি গৈছিলে দুইগৰাকী বাইদেউ যিহেতু আশীৰ্বাদ লৈছো মই ফোন কৰিছো আশীৰ্বাদ লৈছো গতিকে অভিজাত মহিলা বাইদেউ কিন্তু বাইদেউ এগৰাকী অসমীয়াৰ স্বাভিমানী মহিলা হিচাপে বাইদেউক মই ৰেসপেক্ট কৰোঁ কিন্তু সাংসদ হিচাপে বাইদেউ পাৰফৰ্ম কৰিব নোৱাৰিলে হেতু বাইদেউ মোক বেয়া নাপাব এগৰাকী মহিলা সাংসদ মানে ৰেণুকা দেৱী বৰকাকতিক মই পোৱা নাই কিন্তু মই পঢ়িছো গুটি বিষয়বিলাক গতিকে তেওঁৰ প্ৰতি মোৰ ৰেসপেক্ট আছে সেইকাৰণে মই কৈছো যে মই তেওঁলোকক ফলোৱাৰ্ছ তেওঁলোকৰ কুইন বাইদেউৰ যিটো পাৰফৰমেন্স নাপালে হেতু গুৱাহাটীয়ে বহুত পিছুৱাই গুচি যাবলগীয়া হ'ল এতিয়াৰ যিগৰাকী সাংসদ বিজুলী কেন প্ৰাৰ্থী বিজুলী কলিতা মেধি মোৰ ভগ্নী স্বৰূপ বিজুলীলৈ মোৰ বেষ্ট উইচেছ আছে বিজুলী কলিতাৰ লগত মই কেতিয়াও এদিনো ৰাজীৱ কি আপুনি মই যেতিয়া বিজেপিত আছিল সতীৰ্থ আছিল আপোনালোক দুই সতীৰ্থ কোনো ৰেকৰ্ড নাই কোনোবা এগৰাকী মহিলাক উচ্চ স্বৰে মই টকশ্বত কোৱা উচ্চ স্বৰটো মই কেতিয়াও কোনো মানুহৰ লগত নকৰো বিজেপিৰ অফিচত উচ্চ স্বৰে এগৰাকী মহিলাক এটা শব্দ কোৱাও যদি কোনোবাই ক'ব পাৰে হেতু মই নাজানো আৰু হেতুটো মোৰ মনত নপৰে বিজুলীৰ লগতটো মই খুব বেছিকে বিজেপিত থাকুতো কোনো তেনেকুৱা মুটকে বয়সত সৰু তেওঁলোক মহিলাত আছিল মই পেৰেন্ট বডিত আছিল গতিকে আমাৰ ৰাজনৈতিক কথাপত্ৰ কম হৈছিল কিন্তু বিজুলীক মই কৈছো ভদ্ৰ মহিলা হিচাপে তেওঁৰ প্ৰতি মোৰ বেছ উইচেছ আছে মই কেতিয়াও নাৰী হৈছে বিউটি সুন্দৰ আপুনি যদি চাই আপুনি বিউটি বুলি ক'লে কাক ক'ব বিউটি মানে মহিলা আপোনাৰ এটা মই সোমাই হতে কৈছো না ইমান সুন্দৰ আজি তাৰিখত আপুনি মানুহ এটা যদি বিউটি বুলি কয় দুনিয়া ঘৰ এটা নহয় দুনিয়া ঘৰটোত থকা মহিলাগৰাকীয়ে বিউটি তেওঁ কোলাই হওক বগাই হওক ঠিক ঠিক কিন্তু মই মহিলা খুব ভাল পাওঁ গতিকে মই কেতিয়াও চাওক মোক বহু মানুহে সোশ্যাল মিডিয়াত এটা সময়ত মোক একদম টছ কৰি থকা এটা কমেন্ট মই কেতিয়াবা কাবাক দেল লিখা দেখিছে নেকি মই কৈছো যে মই যিমান মই আজিলৈকে বহুত দেশে বিদেশে ঘূৰিছো দেখিছো মই ধৰক চৰতো গৈছো একেবাৰে চৰৰ ভঙা দোকানখনতো গৈছো সফিষ্টিকেটেড হোটেল এখনতো খাইছো গতিকে মই ডিফাৰেন্সটো পাওঁ চৰৰ মানুহজনীয়ে মোক কৰা যিটো ধৰক খং হেতুত মই আপোনাৰ 5 ষ্টাৰ হোটেলত থকা মানুহজনৰ লগত কম্পেয়াৰ কৰিব নোৱাৰো গতিকে মই সেইখিনি বস্তু বুজি পাওঁ মহিলাৰ প্ৰতি মোৰ ট্ৰেমেন্ডাছ ৰেসপেক্ট আছে মই জীৱনত কেতিয়াও এটা শব্দ কেতিয়াও কোনো পাব্লিক প্লেছতে হওক সোশ্যাল মিডিয়াতে হওক মিডিয়াতে হওক মোক ইমান কটাক্ষ কৰোতে কেতিয়াও মহিলাৰ প্ৰতি মোৰ বিদ্বেষ ভাৱ নাই আপোনাক কটাক্ষ কৰিছিল আপোনাৰ প্ৰতিদ্বন্দ্বী গৰাকীয়ে মই হেতু বেষ্ট উইচেছ দিছো আশীৰ্বাদ হিচাপে লৈছো হেতু ইমেচুৰেট পলিটিচিয়ানে কৰে মই চাও 20 লাখ মানুহক প্ৰতিনিধিত্ব কৰিব কোনখিনি বস্তু আপোনাক দুখ দিয়ে বা হাৰ্ট কৰিছিল কোনখিনি বস্তু আপোনাৰ পিন্ধা উৰাক লৈ প্ৰশ্ন হৈছিল আপোনাৰ হেয়াৰ ষ্টাইলৰ প্ৰশ্ন হৈছিল আপোনাক এতিয়া মই ক'লো যে আপুনি অকমান টাচ আপ লৈ লওক আপুনি ক'লে নাই মই এনেকৈ ভাল পাম মই একো নকৰো সামান্য লিপষ্টিক অকন আপোনাক কেতিয়াও লগোৱা দেখুৱা নাই মই বিয়াতে লিপষ্টিক লোৱা নাই এনেকৈ বিয়াত এনেকৈ কাপোৰজু পিন্ধি আহিছো উৰণিখনো লোৱা নাই এনেকৈ বিয়াত বহিছো তাৰপিছত মানে কোনোবাই ক'লে আৰু উৰণিখন লৈ লওক পিছত মই দিছে ইমান বেয়া লাগিছে মানুহজনৰ লগত বহুত আগৰ বুজা পৰা আছিল নেকি
বিয়া চিনাকি পা বিয়ালে 21 দিন একো বুজা পৰা নাই নহয় ৰণী নৰলেও হ'ব হাউ সৰে সব একচেপ্ট বহুত ভাল সৰুৰ ঘৰত যেতিয়া গৈ কলতলত সোমাইছো আৰু বিয়া হৈ উৰণিখন লৈ যাব লগিয়া হৈছে লৈ গৈছো সৰুৱে কৈছে মেৰা তোক বহুত বেয়া লাগিছে উৰণিখন থৈ দে তই যেনেকে থাক তেনেকেই থাক মই মানে সৰুৰ পৰা বহুত সাহসী আছিলো বাইক চাইক চলাই গছে বাহে উঠি মানে সাহসী আছিলো মানে সৰু লাইফটো এনজয় কৰিছো সৰু কথা যেহেতু আপুনি ক'লে আপোনাৰ ঘৰত 5 ককাই ভাই বাই ভনী নহয় 5 সন্তানৰ আপুনি ৰাজনীতিলৈ কিয় আহিল দেউতাৰ সৰুৰ পৰা মন আছিল যে ইন্দিৰা গান্ধীৰ দৰে তোক চাও অকল আপোনাকে কিয় আপোনাৰতো আৰু বাই ভনী আছিল মানে দেউতাৰ হিতেশ্বৰ শইকীয়া ছাৰৰ লগত খুব ভাল আছিলে আগতে গতিকে দেউতাহঁতক মানে কৰ্মী হিচাপে হিতেশ্বৰ শইকীয়া যেতিয়া তেখেত মিজোৰামৰ গভৰ্ণৰ হৈ আছিলে তেতিয়া মানে আমাৰ দেউতালে মানে চিঠি লিখে তাৰমানে তেখেতক মোৰ এতিয়াও তেখেতৰ চহীটো মনত আছে এনেকে হটো দি হুজৰিকাডাল দি দিয়ে সেইটোৱে চহী মই একদম সৰু আৰু দেউতালে মিজোৰামৰ পৰা চিঠি লিখে তেতিয়াই এই টাইপটো আছিলে এইটো যে কেটেকেটেক মাৰে যে টাইপ মেচিনটোত মাৰে কম্পিউটাৰ নাছিলে চিঠিবোৰ আহে বৰঠাকুৰ কেনেকে আছে এনেকে মিটিংখন কৰক আমাৰ ঘৰতে মিটিং বিলাক পাতে বাকি বাইদেউহতে মিটিং বুলি ক'লে মাহী ঘৰত জেঠাই ঘৰত ফুৰিবলৈ যায় আমাৰ ঘৰত মিটিং আছে মই আকৌ দেউতাৰ লগত মানুহক ভাত দিয়া পানী দিয়া এইবিলাকত লাগি থাকো কেতিয়াবা হাৱা লাগিল তেনেকুৱা আপোনাৰ এজনী ছোৱালী আছে এজনী ছোৱালী আপুনি মাতৃ আপোনাৰ নিজৰ আপোনাৰ মা আছে আপোনাৰ স্বামী এই পৰিয়ালটোৰ লগত আপোনাৰ সহযোগ বা তেওঁলোকে আপোনাক কৰা সহযোগ কেনেকুৱা আছিল এইটা দিনত মই সদায় এটা কথা কওঁ মই বিয়া হৈ গৈছো থাকো মানে সৰু থাকে যোৰহাটত মই প্ৰত্যেক গৰাকী মানে এতিয়াৰ যুৱতীক মোৰ এটা এপিল আছে ঘৰৰ মানুহৰ লগত মিলি থাকিব ঘৰৰ মানুহৰ লগত একানি মিলি থাকিব লাগে মোৰ কিচেনত মোৰ দেওৰৰ ওয়াইফ দুইজন দেওৰ বা মোৰ দাদাৰ বৌ গুটেবিলাক কিচেনত এনেকুৱাকে আছে ৰাতিপুৱা মই কি জুস খাই ওলাই যাম ফ্ৰুটস খাই ওলাই যাম কি ভাত খাই ওলাই যাম এভৰিথিং ঘৰৰ মানুহখিনি মেনেজ কৰিছে কোনো পেইড সাৰ্ভেন্ট নাই গতিকে এনে ঘৰত মোৰ লৰা দুটা আছে এটো বেলেগ কথা কিন্তু সিহঁতে ইমান সম্ভালিব নোৱাৰে কিন্তু আমাৰ 4টা মানুহ সম্ভালি থাকে গুটে ডেইলি 100-150 মানুহে ভাত খাই আছে সিহঁতে মেনেজ কৰি আছে মই ধৰক বিস্কিট সিস্কিট খাই বেয়া পাওঁ লাৰু পিঠা পনা খাই ভাল পাওঁ তাৰ মাজতে বয়ৰ কিজনীয়ে মুলে পিঠা চিতা কিটা বনাই ৰেডি কৰি থাকে যে এইটা বয়ে খাব সেইকাৰণে মই সকলোকে কওঁ যে আমি খুব নিউক্লিয়াৰ ফ্যামিলি হৈ গৈছো হেতু কিন্তু একচুয়ালি মানে এই যে 3-4টা মানুহৰ ফ্যামিলিটো এটো কিন্তু মই মাদকতা আছে বুলি নাভাবো দূৰে দূৰে থাকিব লাগে কিন্তু সম্পৰ্কটো বহুত ভাল থাকিব লাগে সেইকাৰণে মই প্ৰত্যেকজন মানে প্ৰত্যেক গৰাকী ছোৱালী বা ল'ৰা ঘৰখনৰ পৰিবেশটো আপুনি ঠিক কৰি ল'ব নোৱাৰে তেন্তে আপুনি দেশ কেনেকৈ সম্ভালিব সমাজ কেনেকৈ সম্ভালিব হাজবেণ্ড মানে মই কৈছো না আমি মানিত নহয় কিন্তু আমাৰ পৰিয়াল হিচাপে আমি মাইন্ড হিচাপে বন্ডিং হিচাপে বহুত ৰিচ মোৰ সৰু ছোৱালী তাই ডিগ্ৰী পঢ়ি আছে তাই এক মাহ যিমানটো কষ্ট কৰিছে তাইও 3টা বজাতে শুৱে মোৰ লগত আকৌ 6টাত তাই গা পা ধুই ওলাই তাতকেও মানে আমাৰ যিটো আমাৰ এটা নেটৱৰ্ক আছে এই নেটৱৰ্কটোত মোৰ যিটো war room বুলি কৈছো চলাই আছে যে এক মাহ মই ৰিমেইন গ্ৰেটফুল তেওঁলোকৰ ওচৰত সব ছোৱালী লগত 10টা মান লৰা লাগি কাম কৰি আছে এও লগৰ ধৰক ঠিকাদাৰ জাতীয় তেনেকুৱা 10 জন মান মানুহে কৰি আছে এটা নাম সবৰে ললে কেটেমানত থাকি যাব গনে নাম মই নলও মোৰ মানে ৰথৰ সাৰথিটো মই গাড়ী চলোৱা লৰা কেজন ন গতিকে মই মানে সদায় এটা বস্তু চাব মই গাড়ীখন লৈ গলে মই ইভেন পিএসও দুজন দিছে মোক দৰকাৰ নাই একচুয়ালি তো প্ৰটোকল কাৰণে দিছে মই তেওঁলোকক কৈছো মোক কোনেও নামাৰে মই মাৰিবলগে এনেকুৱা কাম একো কৰা নাই ওভাৰ ডিউটি আপোনাক নালাগে কৰিব কিন্তু তেওঁলোকে নামানে কাৰণে গৈছে মই ইভেন যেতিয়া গাড়ীখনত উঠি যাও গাড়ীত ইলেক্ট্ৰল পেকেট তেওঁলোকৰ কাৰণেও লও যে আপোনালোকে ওভাৰ ডিউটি কৰিছে ইলেক্ট্ৰল খাওক ড্ৰাইভাৰ দুটাৰ কাৰণে মই চাৰিওখন গাড়ীত ইলেক্ট্ৰল গ্লুকোজৰ পেকেট দি দিও যে প্ৰত্যেকটো লৰাক ফোন কৰো দে ডাব খাইছনে নাই ইলেক্ট্ৰল খাইছনে নাই তাৰনে তাহাত ঠিকে থাকিলে মই গাড়ী চলি থাকিব ঠিক তারপরে মই আপোনাক কৈছিলো অৰুণোদয় আঁচনিৰ কথা মই কলো লাখপতি বাইদেউৰ কথা এনেকুৱা বহুত গধুৰ আঁচনিয়ে এতিয়া অসমৰ মহিলাৰ মুখে মুখে আখৈ ফুটা দি ফুটে আপুনি চাওক মহিলাখিনি যিটো 1200 টকাত ওলাই গৈছে মহিলাখিনি ঘৰত তেতিয়া সোমাই থাকিব প্ৰাইস ৰাইজটো যিটো আমি যে কওঁ যে বস্তুৰ দাম বৃদ্ধি হৈছে প্ৰাইস ৰাইজটো আপোনাৰ তেল দালি চাউল চিৰা এটো দাম হিমন্ত বিশ্ব শৰ্মাই কমাব নোৱাৰে প্ৰাইস ৰাইজ পেট্ৰল ডিজেল এই দামটো কোনে কমায় সেন্ট্ৰেল গভৰ্নমেন্টে কাম কৰে গ্যাসৰ সিলিন্ডাৰ দাম সেন্ট্ৰেল গভৰ্নমেন্টে কমাব বস্তু যদি আধা দামত বস্তু পায় মহিলা 1200 টকাৰ কাৰণে কিন্তু ছটফটাই নাথাকে এই দাম কমোৱাৰ কামটো আপুনি একদম চাব কংগ্ৰেছৰ দিনৰ আপুনি দুটা বস্তু চাব লাগিব আঠুৱা কম্বল খুটা সব দিছিলে কিন্তু 400 টকাত সিলিন্ডাৰ দিছিলে স্বাধীনতাৰ 70 বছৰলৈকে কংগ্ৰেছে বঢ়াওতে সিলিন্ডাৰ দাম 400 টকা হৈছিল 400 টকা সিলিন্ডাৰ বিৰোধী সুযোগ ললে যে আঠুৱা কম্বল দি ঠগিয়ে থাকিলে মানুহখিনি আমি এটা মানুহ 1200 টকা দিছো এতিয়া আমি ফ্ৰী চাউল দিছো এটোটো চৰকাৰে ফ্ৰী চাউলটো আপুনি চাইছে আপুনি ফ্ৰী চাউলটো মানুহে খাব নোৱাৰা
ইমান কদৰ্য চাউল মানুহক দিছে সেইটো মানুহে নাখায় গৰু দানাত ইউজ কৰি আছে আঠুৱা কথাটো কৈছো শুনক আঠুৱাটো মানে দূৰদৰ্শী এখন চৰকাৰৰ দূৰদৰ্শিতাটো লাগিব আপোনাক যেতিয়া মেলেৰিয়া মহামাৰীয়ে গোটেই চানি ধৰিছিলে তেতিয়া ইমিডিয়েটলি মানুহ যেতিয়া মৰিছিলে ইমিডিয়েটলি কেবিনেট বহি পেলাই ডিসিশন লোৱা হ'ল যে এই মেলেৰিয়াটো কেনেকৈ প্ৰতিৰোধ কৰা যায় ট্ৰিটমেন্ট যুক্ত আঠুৱা এই আঠুৱাটো এনে নৰ্মেল আঠুৱা নাছিলে ট্ৰিটমেন্ট যুক্ত আঠুৱা দিছিলে যে দুখীয়া মানুহে আঠুৱা তৰি গদুলা সোমাব যাতে মহে নাকামৰে মেলেৰিয়াত যাতে মানুহ নমৰে খুটাতে দিয়া কথাটো আছিলে আমাৰ অসমীয়া সমাজত কৈছো মই বাহিৰলৈ নাযাওঁ অসমীয়া সমাজত মানুহ এগৰাকীয়ে আপোনাৰ ভিক্ষা কৰিবলৈ যাওক হাজিৰা কৰিবলৈ যাওক বৰ আবুৰত যায় বৰ লাজেৰে যায় আপোনাৰ হাত পাতা অসমীয়া সমাজৰ মহিলাই হাত পাতাটো অতি দুখজনক কথা আছিলে আৰু আমি আমাৰ দেউতাহঁতৰ দিনত দেখিছিলো যে কোনোবা যদি গাঁৱৰ মহিলা এগৰাকীয়ে যদি ভিতৰ দি পিছফালেদি পাক মাৰি আহি কৈছে বঠাকো এই কিবা এটা আজি কিবা এটা নাইও কিবা সেইটো মানে কওঁতেও 50 বাৰ চিন্তা কৰি বৰ পিছ হুকাই কৈছিলে আৰু কোনো মহিলাক বিমুখ নকৰে পুৰুষ সমাজে 100 টকা বিচাৰিলে 10 টকা এটা হাদু দি পঠাইছিল হেয়া হৈছিল অসমৰ মহিলাৰ আবৰণ তাৰমানে আবুৰতা তাৰমানে আজি তাৰিখত কি হ'ল অসমীয়া মহিলাক 10টা বজাৰ পিছত মোক বেয়া পালেও উপায় নাই 10 গৰাকী মহিলাক গুটে ঘৰৰ আবৰণটো উলিয়াই ৰাস্তালৈ লৈ আহিলে পলিটিক্যালি ইউজ কৰিছে 9টা বজাৰ পিছত আপুনি প্ৰত্যেকখন গাঁৱত যাব 10 গৰাকী মানুহে গ্ৰুপ এটা কৰিছে ঘৰখন এৰি ওলাই আহিছে আপুনি যাব দাদা বাইদেউ আছে নে ও নাই নহয় তাই বিউটি লগত ওলাই গল নহয় দাদাই চাহ বনাইছে দাদাই বাচন ধুইছে লৰা ছোৱালীও যেতিয়া মাকখন ঘৰত নাথাকে লৰা ছোৱালীও মাক গৰাকী ঘৰত নাথাকিলে এটা মানে হেৰিটো নাথাকে গোটেই অসমীয়া সমাজৰ ঘৰবিলাক নষ্ট কৰি পেলালে 1200 টকা দিয়াত আমাৰ একো আপত্তি নাই কিন্তু 1200 টকাটোৰ কাৰণে এনেকুৱাকে কৈছে 1200 টকা ল মুদি মিটিংত আহিব লাগিব 1200 টকা ল অমিত শৰ্মাৰ মিটিংত 1200 টকা লগ হিমন্ত বিশ্ব শৰ্মা নাচিব লাগিব নীতিন গাডকাৰী এটা সময়ত আপুনি তেওঁৰ আশীষ ধন্য বুলি সকলোৱে কৈছিল হেতু লৈ পেলাই বহু কথা চৰ্চাও হৈছিল যেটো বস্তু আপোনাক দিগদাৰ কৰিছিল কিন্তু আপুনি বাৰে যেতিয়া গুৱাহাটী উন্নয়নৰ কথা কয় যে গুৱাহাটী উন্নয়ন নামত ফ্লাইওভাৰ বাহিৰে একো হোৱা নাই নীতিন গাডকাৰীয়ে কিন্তু সেই ফ্লাইওভাৰ সমূহ বনোৱাৰ যেটো মানে ধন আবণ্টনকে ধৰি আদি কৰি তেওঁৰ গুৰুত্বত আছে এটা সময়ত আপুনি যিজন মানুহক আদৰ্শ হিচাপে লৈছিল তেওঁ আজি বিৰুদ্ধাচৰণ কৰিছে মই এতিয়াও ফলো কৰো এনেকুৱা নহয় আদৱানীজিক মই এতিয়াও ৰেসপেক্ট কৰো এলকে আদৱানীজিক মই বিগ ফ্যান মই তেওঁৰ এতিয়াও মই যেতিয়া কংগ্ৰেছত জয়েন কৰিছো লগ কৰা নাই নীতিন গাডকাৰীজিক মই এতিয়াও মানে ৰেসপেক্ট কৰো তাৰ মানে এটো নহয় যে মই বিজেপি কৰিব লাগিব ব্যক্তিগত যেটো মানুহৰ লগত সম্পৰ্ক মই হিপোক্ৰেট নহয় এটো কথা মই জানিব মই হিপোক্ৰেসিটো বেয়া পাওঁ মোৰ তেওঁলোকৰ লগত সম্পৰ্কটো কেনেকুৱা পলিটিক্যাল সম্পৰ্ক আপুনি যে কোনবা এজন মানুহকটো গুৰু বুলি মানে পলিটিক্যাল সম্পৰ্ক মই আজি অজিত ভুয়া ডাঙৰীয়াক বহু মানুহে ভাল পায় বহু মানুহে বেয়া পায় এটো বেলেগ কথা অজিত দাক সুদীৰ্ঘ 20 বছৰ অজিত দাক মই ৰেসপেক্ট কৰো তেনেকে মই কিন্তু মই কোনো ব্যক্তিগত সম্পৰ্ক বহু ঘৰুৱা সম্পৰ্ক মই মানুহৰ লগত নাৰাখো যেতিয়া পৰা মই পলিটিক্যাল মেচিউৰিটিটো লৈছো কোনো বেছি ঘনিষ্ঠ মই কোনো মানুহৰ লগত নহওঁ নীতিন গাডকাৰী ডাঙৰীয়াই মোক এই কাৰণেই এটা মানে পলিটিক্যালি মৰম কৰিছিলে সেইখিনি সময়ত যেতিয়া আছিলো হেলিকপ্টাৰ মেনেজমেন্ট বিলাক মই চাইছিলো সেন্ট্ৰেল লিডাৰ টুৰ মনিটৰিং কমিটি কনভেনৰ হিচাপে আছিলো এদিন মানে হেমামালিনী ডাঙৰীয়ানী আহিলে আহুতে মোক পালিত দাই ক'লে হেমামালিনীৰ লগতে তুমিয়ে গুছি যোৱা মই লজিষ্টিক বিলাক চাই থাকো তেতিয়া হেলিকপ্টাৰ কোড যাব ফুয়েল কোড হ'ব পাইলট কোড থাকিব এটো মানে স্কেল দি মেজাৰ কৰা হয় কিমান টাইম হ'ব মোক এতিয়া আপুনি চাই দিলে মই স্কেলত মেজাৰ কৰি এখন হেলিকপ্টাৰ ইয়াৰ পৰা যোৰহাট যাবলৈ কিমান টাইম হ'ব স্কেলটো মাৰিলে মই কৈ দিব পাৰিম সেইবিলাক মই চাইছিলো তেতিয়া এদিন মানে হেমামালিনী আহুতে মোক পালিত দাই ক'লে মিৰা পাক চান্স এটা লোৱা হেলিকপ্টাৰত যাবা নেকি মই হেলিকপ্টাৰ নে যাই দিও দিওক মই গুছি গলো হেমামালিনীৰ লগত গৈ পেলাই মৰাণত গলো তিনচুকীয়াত আছে মৰাণলৈ আহিলো সেইদিনাখনে মোৰ দায়িত্বত আছিলে শিলচৰত হেলিকপ্টাৰত মানে মই নীতিন গাডকাৰী ডাঙৰীয়াক বেলেগ এখন জেগাত মই দিম কাৰণ মই চাই আছিলো বস্তুটো মই নিজে যোৱা ফুৰ্তিত হেলিকপ্টাৰখন তেওঁৰলৈ এলট কৰিব পাহৰি থাকিল আমি মই যেতিয়া মৰাণত নামিলোগে মুকটো সৰ্বাদাই ফোন কৰি ক'লে যে আপুনি কি কৰিলে তাততো হেলিকপ্টাৰ নগলে মলো হয় পাইলটে মোক ডাইনেষ্টি হোটেলৰ পৰা ফোন কৰি পেলাই কৈছে আপুনি হেৰি अब तो हेलीकॉप्टर रेडी ही नहीं है कहाँ जाएगा मैं तो पागल हो गलो एकदम ता एक्साइटेड हो गलो मैं हेमामालिनी हेलीकॉप्टर हेलिकॉप्टर নহয় হেমামালিনী লগত যাম আৰু তাৰছত গুছি গলো মোক মানে
শিলচৰৰ পৰা তেওঁ ইমান গালি পাৰিছে ফোনত ইমানেই গালি পাৰিছে আপুনি সৰ্বাদা খুদিব মই মৰাণৰ পৰা বাই ৰুট আহিছো গালি কুবত মই মানে হেলিকপ্টাৰ পিছত এৰি দিলো বাই ৰুট মানে কাৰণ হেলিকপ্টাৰ থাকিলে মই মামালি ভাৰমে যায় বাই ৰুট সৰ্বাদা গাড়ী এখন প্ৰভাইড কৰি দিলে পিছদিনাখন নিতিন গাডকাৰী যে তেতিয়া হোটেল ব্ৰহ্মপুত্ৰ ভাল হৈ আছিল তেতিয়া চলি আছিল মোক আহি পেলাই কৈছে তই ভাল কাৰ্যকৰ্তা মই কিয় যে কালি তই মোৰ প্ৰগ্ৰাম কেনসেল কৰাই দিলি তোৰ কিনো কেপাসিটি আছে মই তোক ভাল পাইছো তে যে তই নহওঁতে মোৰ হেলিকপ্টাৰ নগল মই সব কথা অন কেমেৰা কম ভুল হলেতো আপোনাৰ মানে মোক উভতি ধৰিব ন বিজেপি আৰু খুদাই আহিব নেকি মোক কলে তই মোৰ তোক মানে তই এটলিষ্ট মানে মেনেজমেন্টটো চাও কিন্তু কালি তোৰ মিসমেনেজমেন্টত মই এটা মানি ললো যে তই যে ইমান দিন মেনেজমেন্টটো চাই আছিলি মানে ডাবল ইঞ্জিন হেলিকপ্টাৰ কোনে চলাব সিঙ্গল ইঞ্জিন হেলিকপ্টাৰ কোত যাব হয় ভালৰ কাৰণে হয় মানে হিউ এটা কাৰণ তা মোক কলে নাই তই তাৰ মানে একদিন ঠিক চলাই আছিলি কালি তই নিজে গুছি গলি কাৰণে মিসমেনেজমেন্ট হৈ গল তাৰ মানে ইমান দিন মেনেজমেন্ট তই চাই আছিলি হে তেতিয়াৰ পৰা তেওঁ মোক মানে আচ্ছা কাৰ্যকৰ্তা হিচাপে ভাল পাইছিলে কিন্তু মানুহে যেনেকে ক'ব বিচাৰে হেনেকুৱা কথা একো নাই মই আজিও তেওঁক ৰেসপেক্ট কৰো কিন্তু মই সম্পৰ্ক বনাও মই আপুনি ককছ আপুনি ইউ ফৰগেট এবাউট নিতিন গাডকাৰী আপোনালোকৰ লগতে মই সম্পৰ্ক আপোনকে নাৰাখিলেও মাজে মাজে ফোন কৰি ৰাখোনে নাৰাখো আজি ৰাতিপুৱা ৰাছেল হুছেইন ডাঙৰীয়াক কৈছো আপোনালোকে বহুত ব্যস্ত হৈ গলে সম্পৰ্কটো পাহৰি যায় মই কিন্তু নাপাহৰো মই হেতু ৰিনিউ কৰি থাকো প্ৰদ্যুৎ বৰা ভাল প্ৰদ্যুৎ বৰা ডাঙৰীয়া মই এদিন কৈছো আপোনালোকে যে দিল্লী গুছি যায় অসমৰ কথাটো মানে মানুহৰ সম্পৰ্ক কৰিবলৈ কেতিয়া পাহৰি যায় মই কিন্তু নাপাহৰো মই মাজে মাজে সকলোৰ লগত মিলাই থাকো এয়া হৈছে মীৰা বৰঠাকুৰ গোস্বামী হাজু হৈছে দিল্লীলৈ যাবলৈ দিল্লীলৈ তেওঁ বাৰু যাব লগত কাক কাক লৈ যাব সেইকেইটা প্ৰশ্ন আছে